নাম প্ৰণীতা বড়ো মই ঢেকিয়াজুলি ওপৰ পানবাৰী গাঁৱৰ মোৰ ছোৱালী পূজা বড়ো ক্লাছ 10 উৰ্চুলা স্কুলত পঢ়ি আছিল তাইৰ বয়স 19 আজি বহুত দিনৰ পৰা তাই 19 তাৰিখ পৰা নিৰুদ্দেশ হৈ আছে তাই 15 বছৰ বয়স আজি তাইক বহুত মানে থানাত এজাহাৰ দিয়াৰ পৰা লৈকে আমি দল সংগঠন চাইল্ডলাইন সকলোতে সহায় লৈছো কোনোৱে সহায় দিব পৰা নাই গতিকে আজি আপোনালোক সকলোকে অনুৰোধ জনাইছো তাইক যদি কোনোবা দেখা পায় আপুনি আমাৰ নম্বৰত যোগাযোগ কৰক মোৰ নম্বৰটো হৈছে 9101245252 আৰু আজি এই নিউজৰ জৰিয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছো অতি সোনকালে যাতে প্ৰশাসনক অনুমতি কৰি মোৰ ছোৱালীজনী নিৰুদ্দেশ হৈ আছে তাইক যাতে অতি সোনকালে তাইৰ কাৰণে যাতে জোৰজাৰ লগাই আৰু তাইক সন্ধান পাবলৈ সক্ষম হয় এয়া অনুৰোধ কৰিলো মই সকলোকে প্ৰাৰ্থনা কৰিছো মোৰ ছোৱালীজনীক সোনকালে অতি সোনকালে যাতে আমাৰ ওচৰ চপাই দিয়ে এয়া কামনা এফআইআৰ দিছো 19 তাৰিখে দিছো ৰিসিভ হৈছে 20 তাৰিখে কিন্তু এতিয়ালৈকে এফআইআৰ থানাই কৈ আছে আমি জোৰদাৰ কৰি আছো বাইদেউ আপোনালোকে নাভাবিব আমি এনে আছো কৰি আছে বুলিও ভাবিছো কিন্তু হিয়তে কোনো সংসূত্ৰ পোৱা নাই হিয়তে কৈ আছে আজি 2 দিনত উলিয়াই দিব পাৰিম 2 দিনত কওঁতে আজি 8 দিন হৈ গল মোৰ ছোৱালী আজিলৈকে নাপাতা হৈ আছে ক'ত আছে তাই কি কৰি আছে তাই কোনে নিছে আপোনালোকক সহায় বিচাৰিছো সকলোৱে যোগাযোগ কৰক হয় মোৰ নাম প্ৰতাপ চন্দ্ৰ বড়ো আজি যোৱা 19 জুনৰ পৰা আজিলৈকে মোৰ ছোৱালী পূজা বড়ো তাই ক্লাছ 10ত পঢ়ে বৰ্তমান ক্লাছ 10ত পঢ়ি আছিল বয়স 15 বছৰ আজি যোৱা 19 তাৰিখৰ পৰা তাই ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে আৰু সকলো ৰাইজক জনাও যে মোৰ ছোৱালীজনী কোনোবা যদি দেখে বা কোনো সদাশয়ে যদি প্ৰত্যক্ষ কৰে তেনেহলে সকলো ৰাইজে নজৰ দি পেলাই আমাৰ এই নম্বৰটোত তেওঁলোকে যেন জনায় নম্বৰটো হৈছে 9101245252 এই নম্বৰটোত যেন আপোনাৰ সকলো ৰাইজে যেন জনাই দিয়ে অতি সোনকালে শীঘ্ৰে জনাই দিব যদি সন্দেহ থাকে সকলোৱে যেন জনাই দিয়ে এই সকলো ৰাইজক আৰু আমি আৰক্ষী থানাতো এজাহাৰ দিছো দল সংগঠনকো যোগাযোগ কৰিছো আৰু আপোনাৰ চাইল্ড লাইনটো দিছো সকলোতে দিয়া হৈছে এতিয়ালৈকে আমি সেইবোৰ মানে তথ্য এতিয়ালৈকে গম পোৱা নাই আৰু কি কয় আপোনালোকে আৰক্ষী তেওঁলোকেতো আমি সকলো কাম কৰি আছো আমি দুদিন বা 3 দিন সময় লাগিব আমি তাইক মানে আমি উলাই দিব পাৰিম বুলি তেওঁলোকে মানে আমাক প্ৰতিশ্ৰুতি দিছে কিন্তু আজি তাৰিখলৈকে আজি 8 দিন হৈছে এতিয়ালৈকে তেওঁৰ কোনো খবৰ পোৱা নাই গতিকে সকলোৱে ৰাইজে যেন অলপ সজাগ হৈ পেলাই নিজৰে ছোৱালী বা নিজৰে ভনী এনেকৈ ভাবি পেলাই সকলোৱে যেন তেওঁক অলপ সহায় কৰে আমাক এই মানে ৰাইজৰ ওচৰত মই প্ৰাৰ্থনা কৰিলো